আৰু কালিতে যাবি তো অল দ্য বেষ্ট ভাই একদম ভালকে অল দ্য বেষ্ট যাব ভালদৰে মানে কালিৰ পৰা যিহেতু আপোনালোকৰ মেইন জাৰ্নি ষ্টাৰ্ট মানে এইটোতো অপেনিং গ'ল অল দ্য বেষ্ট ভালদৰে কৰিব হেল্ল' ৰিয়ান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম মানে একেদিন পুৰা একদম থিয়েটাৰ চলি আছে চাৰিওফালে আৰু আপোনালোকৰ থিয়েটাৰ চাই আছে তো সেইকাৰণে মই ভাবিছোঁ কি থিয়েটাৰৰ ভিডিঅ' দিওঁ তো মানে বহুত ভিডিঅ' দিলোঁ আজি এনে জেনেৰেল টাইপত মানে আজি ধৰি লওক বৰদৈচিলা থিয়েটাৰৰ আজি পঞ্চম নিশা আমাৰ ইয়াত মানে শনিৰৰ চকুত তো মানে ইয়াৰ পৰা সিহঁতে ওলাই যাব যিহেতু টিমটোৰ লগত মই বহুত জড়িত হ'লোঁ না আখৰাও ইয়াতে হয় মানে অলপ চিনাকি টাইপ হৈ গৈছে আৰু গোটেই টিমটো তো ভাবিছোঁ আজি এটা শুভেচ্ছা দিওঁ যিহেতু অহাকালিৰ পৰা নতুন ঠাইলৈ যাব 3 দিন 2 দিনৰ মূৰে মূৰে তো ভাবিছোঁ আজি শুভেচ্ছা এটা দিওঁ আৰু এইফালে মোৰ লগতে যৌতিন মই এতিয়া ই মোক কত দি আছে ই নিজেহে কৰি আছে তো বাৰু যি নহওক এতিয়া যাওঁ পুৰা একদম বৰদৈচিলা পেণ্ডেললৈ ৰাতিও হৈছে মানে লাহে লাহে আৰম্ভ হৈ যাব আৰু আজি আছে অঘৰী ছোৱালী প্ৰেম নাটকখন তো বলক এতিয়া বৰদৈচিলা লৈ যাওঁ আৰু বাকী বৰষুণ নাহিলেই হ'ল মানে অলপমান বতৰটো বেয়াকে আহিছে এই থাক কি মেচি দেখছি না এনেকৈ আহি গলো থিয়েটাৰ বৰদৈচিলালৈ মানে বৰদৈচিলা থিয়েটাৰলৈ উল্টা আহিব লগত তো মানে আজি আছে অঘৰী ছোৱালীৰ প্ৰেম মানে অঘৰী ছোৱালীৰ কেনেকৈ প্ৰেম হ'ব আৰু আজি সেইটো চাম আমি বাকী এইখন বাৰু চালোঁ ভালেই হৈছে তো এইখনৰ শুনামতে ভালেই হৈছে বোলে মানে বাতৰি শিৰোনামাত পৰ্যন্ত দিছে তো চাব আৰু কেনেকুৱা হৈছে বাকী মানে আজি মানে এনে বেলেগ ধৰণৰ ভিডিঅ' বনা নাই আৰু আজি মানে এনে মই নাহে কথা আছিলে ই টানি লৈ গৈছে মানে ভাবিলোঁ কি ধনবাইহাট কালিৰ পৰা বেলেগ পেণ্ডেলত যাব না কালি ধনবাইহাট যিহেতু মোৰ লগত এটা কংগ্ৰেছ অল দ্য বেষ্ট এটা দি থৈ যাওঁ যাতে ভাল হয় আৰু তো এতিয়া আহি গ'লো পুৰা একদম থিয়েটাৰলৈ আৰু এইফালে আমাৰ বাবু ভাই ক'ত গৈছিলে একেদিন ঘূৰিছো এতিয়া ঘূৰি যাম আৰু ইয়াতে একবাৰ আহিলো ভাগ্যদেৱীতো আজি অপেনিং কালি যাম দে কালি মানে ভৱেশ দা আহিছে আমি যাম এতিয়া যাবি ইফালে আমাৰ ৰেকিব ভাই মহাকে সেম ভাগ্যদেৱীতে যাম আৰু তুমি কিবা পেজো খুলিছা তো মানে ইয়াতৰ পেজটো চাব গাইছ আৰু বৰদৈচিলা পানীগাঁও শনিৰৰ চকত পঞ্চমটি অৰ্থাৎ আজি বিদায় নিশা হয় মানে ইয়াতে অপেনিং শ্ব' হয় না 6 দিন 5 দিন তেনেকৈয়ে হয় তো আজি বিদায় নিশা তো সেইবুলিও মানুহ হৈছে দিয়ক মানে বিদায় নিশা অলপ কমকৈ হয় মানুহ তো সেইটো হৈছে আৰু বহুখিনি এটা কথা মানুহ আমাৰ অসমৰ মানুহ বহুতে কৈ আছে টল দি আছে চাৰ্কাছ কিবা কিবি তাৰ মাজতো বহুতে নাটক চাই কাৰণ বেছি হ'লেও নাটক চাই হা এইটো ভাল লাগছে বেছি হ'লেও নাটক চাই আছে এই গৰমত এই মৰ গৰমত মানে সেয়াই আৰু এই বস্তুটো ভাল লাগে মানে অসমৰ মানুহ নাটক চাই দিয়ক বহুতে নাচে আজিকালি বহুতে বলিউডৰ মুভি চাব যায় কমি গৈছে কিন্তু তাৰ মাজতো মানে মানুহে বেছি হ'লেও নাটক চাই আছে তো সেইটো কাৰণে ভাল লাগিছে কাৰণ মই নিজে নাটক ভাল পাওঁ না তো সেইকাৰণে বেলেগৰ যেতিয়া চাব মোৰ ভাল লাগে কিবা তো এইফালে আমাৰ ধনবাইক লগ পাই গ'লো আৰু ধনবাইক কালি পুৱাই যাবি মানে এতিয়া নেক্সট পেণ্ডেলটো বেছি দূৰত নাই বাৰু মই জানো মানে তোমাৰ এইফালে গৈছোঁ মই বৃন্দাবন দাগাপাৰা নেকি তাৰে কাষে দি আছে গংগাপুৰত তো হ'লেও অল দ্য বেষ্ট যাবি ভালকে কৰিবি এই লগৰ চলি নাগাইছে এইবাৰ প্ৰথম নাই কেনে লাগিলে এই 5 দিন ঠিকে আছে মানে অপেনিং এই 5 দিন আৰু কালিতে যাবি তো অল দ্য বেষ্ট ভাই একদম ভালকে কৰিবি তহঁতক মাত দিম বুলি আহিছোঁ গম পাইছে না যাবি এইটো ভালকে আজি পুনৰ মোৰ লগত আছে দীপাংকৰ দা মানে আমাৰ মামাজী মানে আমাৰ বাবু ভাই মামা বুলি মাতে না বাবু মই মাতিম মামাজী বুলি ভাগিন মামা ভাগি সম্পৰ্ক কিন্তু বহুত মজবুত সম্পৰ্ক তো যি কি নহওক অল দ্য বেষ্ট আপোনালোকক মানে বাইটাৰ নলওঁ যিহেতু সিদিনাখনে লৈছোৱে বাকী মানে অহাকালিৰ পৰা নতুন ঠাইত ক'ৰবাত 2 দিন ক'ৰবাত 3 দিন ওলাই যাব ইয়াতে 5 দিন থাকিল লগতে আখৰাৰ লগত মোটামুটি 2 মাহ থাকিল ইয়াতে তো এনে কেনেকুৱা লাগিল 2 মাহ থাকি বঢ়িয়া লাগিলে পানীগাঁও এইটো মোৰ নিজৰ নিচিনা হৈ গ'ল আৰু যিহেতু 3 বছৰ কাম কৰিছে 3 বছৰ থাকিলোঁ গতিকে আকৌ আহিম কেতিয়াবা আহি থাকিম লগ পাই থাকিম নিশ্চয় তো এয়া দীপাংকৰ দা অল দ্য বেষ্ট থেংক ইউ যাব ভালদৰে মানে কালিৰ পৰা যিহেতু আপোনালোকৰ মেইন জাৰ্নি ষ্টাৰ্ট মানে এইটোতো অপেনিং গ'ল তো ইয়াত অকণমান ভুল হ'লেও মানুহে ক্ষমা কৰি দিছিল হয়তো অহাকালিৰ পৰা অলপ ভালকৈ কৰিব লাগিব তো যি নহওক অল দ্য বেষ্ট তো যাব ভালদৰে এইফালে আমাৰ বাবু ভাই এইফালে আমাৰ দীপাংকৰ দা তো মামাজী আৰু এইফালে আমাৰ ভাগিনজী তো দুয়ো লগ লাগি গৈছে এতিয়া মামা হবি তাকৰা হ'ব কিন্তু তো কিবা বাইক ল'ব বোলে ই লগ ৰ'ব এইকেইদিন ভিডিঅ' থিয়েটাৰত আছিলোঁ চাই আছোঁ হিমানীবাও ব্যস্ত আছিল আৰু লগতে মানে এনেকুৱা আৰু লগ পোৱা নাছিলোঁ আজি অহাকালিৰ পৰা যাবগৈ আমাক সকলোকে এৰি থৈ মানে প্ৰায় মানে 60 দিনমান গ'ল আৰু 2 মাহমানটো গ'ল তো মানে 2 মাহমান গ'লে মানে এনেকুৱা নিজৰ লাগি গৈছিল আৰু লগতে হিমানীবা য'ত আছিল তো আমাৰ মানে ঘৰৰে মানুহ হয় তো মানে সেইকাৰণে নিজৰ লাগি গৈছিল তো অহাকালি যাব তো অল দ্য বেষ্ট মানে ক'ৰবাত 2 দিন ক'ৰবাত 3 দিন এনেকৈ পেণ্ডেল কৰিব গোটেই বছৰটো তো ইয়াত মানে ভুল ভ্ৰান্তি হ'লেও আমি ক্ষমা কৰিছিলোঁ নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবি হয়তো বেলেগত অকণমান হ'লেও টাপ হ'ব আপোনাৰ লগত অহাকালিৰ পৰা ভালদৰে যাব ভালদৰে পাৰফৰ্মেঞ্চ কৰিব অল দ্য বেষ্ট আপোনাৰ মানে বাকী শেষ টাইমত কি ক'ব দৰ্শকক সেই টাইমত এইটোৱে ক'ম যে নলবাৰীত প্ৰথম আহিছোঁ মই আৰু প্ৰথম আহি একে পৰিয়াল নিচিনাকৈ থাকিলোঁ বিৰাট বেছি ভাল লাগিলে বহুত দিন থাকিলোঁ আৰু এতিয়া ইয়াত নাটক কৰিলোঁ সকলোৱে বহুত মৰম দিছে ইমানেই মৰমীয়াল মানুহখিনি মই ক'ব লাগিব আৰু তাৰপিছত আমি ওলাই যাম দৰ্শকক এটাই ক'ম যেনেকৈ ইয়াত মৰম দিছে আহিবলগীয়া সময় কিন্তু আমাক মৰম দিব
পোৱালি ল'ব। বাকী যোৱাকালি এটা সৰু এটা কথা হ'ল, যোৱাকালি আপুনি যি দীপংকৰ দাৰ প্ৰেমিকা আহিছিল, এইফালে দীপাংকৰ দাক গ'লে বাৰু, মানে যোৱাকালি যিটো চিন আপোনালোকে কৰিছিল নদীখনক কোৱা মই ভাল পাওঁ বহুত। মানে সেই যিটো চিন বহুত বেছি ভাল লাগিছিল, মানে এনেকুৱা লাগিছিল যেন সৰু ছোৱালী মানে ক্লাছ 9-10 পঢ়ি থকা ল'ৰা ছোৱালীৰ প্ৰেম তেনেকুৱা যেন লাগিছিল। থেংক ইউ so much। এনেকুৱা যাতে কৰি যায়, ইয়াতে আৰু যাতে ভাল হয়, মানে এতিয়া আমি আপোনালোকক আমি ৰাসত পাম, বাইলগত নলবাৰীত পাই থাকিম মই আপোনালোকক, তো প্ৰতিখন পেণ্ডেলত মই চাব চেষ্টা কৰিম, মানে ইয়াতকৈ যাতে পিছলৈ ভাল পাওঁ, মানে এতিয়া নতুন হয় ন প্ৰথম, তো এয়াই বাকী অল দ্য বেষ্ট, ভালদৰে কৰিব আৰু। তো এনেকৈ আৰম্ভ হৈ গ'ল পুৰা একদম নাটক, আৰু হিমানীবাৰ বাইকটো কিবা ঠিক নহ'লে, মানে হিমানীবাৰ বাইকটোৰ পিছফালে লাইটটো থাকিল, তো মোৰ চাবৰো নহ'ল, মানে যি কি নহওক এতিয়া আমি নাটক এনজয় কৰোঁ। টেক্সি বন্দবস্ত কৰিলোঁ, 1000 টকা লাগিব বুলি কৈছোঁ, মই 1000 মই দিলোঁ, 800 দিম। অশান্তি হৈছে, তই এটা কাম কৰিবি, তই পৰহিলে ৰাতিপুৱাই টেক্সি ষ্টেণ্ড যাবি আৰু সেইখন টেক্সিখনত মাত দি গৈ আমাৰ ঘৰলৈ লৈ এইটো টেক্সি ল'ব। হ'ব খুৰা, মই বেলি নোলাওঁতে ষ্টেণ্ড গৈ পাম, কিন্তু চাব খুৰা সেই ঘৰখনত টাইম যাওঁ অকণো কষ্ট নাই। নতুনকৈ কৰিব লগা একো না, ভাবিব লগা একো না, যি ভাবিছা মই গম পাইছো। তুমিতো তোমাক মোৰ নিজৰ কামৰ কথা কৈছো, তোমাক মোৰ ধান্দাবোৰৰ কথা বুজাই দিছিলো। 3-4জনীকে বল কৰা ছোৱালী আনিছিলো, তুমি ৰাখিব নোৱাৰে, তোমাৰ অত্যাচাৰত গোটেইকেইজনী পলা হ'ল। এইজনী পলোৱাৰ চান্স তুমি কম। দাদাই চবত আঙুলি থৈ দেখুৱাই দিছো যে আমি ডিষ্ট্ৰিক্ট কিমান মৰম কৰো। তো মাজতে এনেকৈ ইণ্টাৰভেল দি দিলে ৰ'ব, মানে একদম শেষ হৈ গ'ল, মানে শেষ হোৱা নাই, মানে মাজতে যি কিবা কিবি বকে তো সেই কৈ আছে আৰু, মানে ইণ্টাৰভেল বুলিও কৰি দিয়ক, মানে চিনেমাটো কয় না ইণ্টাৰভেল বুলি। যিকেইটা মহান অনুষ্ঠানে আমাক আমন্ত্ৰণ কৰি আজি নাট নিবেদন কৰাৰ সুবিধা প্ৰদান কৰিলে, সেই মহান অনুষ্ঠানকেইটিৰ কৰ্মকৰ্তা আৰু উদ্যোক্তালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নাটক হ'বলৈ মাজত মাতছো অকমান আছে, আৰু খুব সুন্দৰ এখন নাটক, মানে এইখনে নহয় বৰদৈচিলা থিয়েটাৰত 3খন নাটক সুন্দৰ হৈছে, মানে ফেমিলিৰ লগত চাব পৰা 3খন নাটক, মানে মই 3খন চালো না। মোৰ ভাল পোৱাৰ দিশা তো এনেকৈ পুৰা একদম শেষ হৈ গ'ল নাটক, আৰু লাষ্ট বাৰৰ বাবে এবাৰ গ্ৰীণ ৰুমত আহিছো, মানে আৰু বা ক'ত লগ পাওঁ ক'ত বা যাওঁ, মানে পেণ্ডেল আছে বাৰু, কিন্তু যাওঁনে ফিক্স নাই, এটা অল দ্য বেষ্ট দি যাওঁ আৰু গোটেই টিমটোক, যিহেতু মানে চিনাকি টাইপ ভাবিছিলো না একেদিন, মানে এইফালে আহিলে সিহঁতক ফোন মাৰিছিলো আমাৰ ঘৰৰ পৰা এইফালে আহিলে, তো আজি এটা অল দ্য বেষ্ট দি যাওঁ আৰু গোটেই টিমটোক। লাষ্ট টাইম এবাৰ আহি গ'লো গ্ৰীণ ৰুমৰ ফালে, আৰু গ্ৰীণ ৰুমৰ ফালে গোটেইখিনিক মাত দি ওলাই আহিলো, ভাবিছো ঘৰৰ ফালে যাওঁ, এইফালে ষ্টেজ খোলা শেষে দিয়ক, মানে অহাকালি বেলেগত পেণ্ডেল আছে না, তো নিব লাগে, তো ষ্টেজ খোলা শেষে দিয়ক, কি উইকলি কাম কৰে সিহঁতে, এইটো ভাল লাগে মানে তাড়াতাড়ি মানে। তো এয়া আছিল বৰদৈচিলা থিয়েটাৰৰ আমাৰ তাতে 5দিনীয়া পেণ্ডেল, তো এনেকৈ শেষ হৈ গ'ল, আৰু গোটেই অল টিমক অভিনন্দন দিলোঁ মোৰ ফালৰ পৰা, মোৰ চেনেলৰ তৰফৰ পৰা, তাতে পিছৰ ভাল পাৰফৰ্মেঞ্চ হয়, ইয়াত অকণমান ভুল ভ্ৰান্তি হৈছিল, যদিও আমি ক্ষমা কৰি দিছোঁ, প্ৰথম পেণ্ডেল বুলি, পিছলৈ যাতে ভাল হয়। তো এই আছিল ডক মানে শেষ বুলি দিছোঁ, বাই বাই। তো এইফালে আজি আমি লৈ আহিছিলোঁ মামাৰ স্কুটি, লাষ্ট আমাৰ মামাদিক চিন্তে জিন্দাবাদ, তো আমি এতিয়া যাওঁ মানে ইয়াৰ পৰা ওলাই।